আজি কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলা মথাউৰিৰ চকত দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। এই উপলক্ষে আজি অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে নৱনিৰ্বাচিত সমিতিৰ সাধাৰণ সম্পাদক শচীন্দ্ৰ দাসে। প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অনুপম বৰদলৈয়ে। ভাষণ প্ৰসংগত সভাপতিগৰাকীয়েও উক্ত পূজাত সমূহ ৰাইজক সহায় সহযোগিতা কৰাৰ আহ্বান জনায়। ইয়াৰ পিছত ৰঙাফিটা কাটি তথা নাৰিকল ভাঙি কাৰ্যালয় মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰে কাৰ্যকৰী সভাপতি হীৰেন দাসে। শেষত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দখলাৰ কেইবাগৰাকীয় জ্যেষ্ঠ ব্যক্তিক উক্ত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে 2015 চনৰ পৰা দখলাৰ চকত অনুষ্ঠিত কৰি অহা এই ভাগ পূজা এইবেলি অহা 16 আৰু 17 অক্টোবৰত অনুষ্ঠিত কৰা হ'ব। জয় জয়তে মা শ্ৰী লক্ষ্মীৰ শ্ৰীচৰণত আমি শ্ৰদ্ধা নিবেদিছোঁ। বিগত কেইবছৰৰ দৰে দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিয়ে এইবাৰ দশম বাৰ্ষিক লক্ষ্মী পূজা শ্ৰী শ্ৰী মা লক্ষ্মী পূজাৰ শ্ৰীচৰণত পূজা এভাগি আয়োজন কৰিছোঁ। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দুদিনীয়াকৈ এই লক্ষ্মী পূজাখন উদযাপন কৰি আহিছোঁ আৰু আজিও আমি আজি অস্থায়ী কাৰ্যালয় উন্মোচন কৰিলোঁ। আগন্তুক দিনত এই কাৰ্যালয়ত আমি সমবেত হৈ এই লক্ষ্মী পূজাখন যাতে এই অঞ্চলৰ এখন সৰ্ববৃহৎ লক্ষ্মী পূজা অনুষ্ঠানলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ, তাৰ বাবে অঞ্চলবাসী ৰাইজ তথা আমাৰ সকলো সদস্যৰ দখলা গাঁওবাসী ৰাইজৰ সহায় সহযোগিতা আৰু সমৰ্থন আমি কামনা কৰিছোঁ। আজিৰ অনুষ্ঠানটোত সভাত দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰুবি পাপেট থিয়েটাৰৰ জৰিয়তে দক্ষিণ কামৰূপৰ একমাত্ৰ পুতলা নাচৰ সাংস্কৃতিক ধৰি ৰখা ব্যক্তি অৱনী শৰ্মা, দখলা গাঁৱৰ গাঁও প্ৰধান সন্তোষ ঠাকুৰীয়াৰ লগতে অঞ্চলবাসীৰ ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।